দিল্লীৰ সেই বিশেষ সমাজখনত হয়তো তেওঁৰ সাংস্কৃতিকভাৱে মিলনটো কম আছে সেইটো কাৰণে তেওঁক যে হত্যা কৰিব এই কথাষাৰটো একেবাৰে গ্ৰহণযোগ্য হ'ব নোৱাৰে বহুত আশা বহুত ভৰসা জীৱনটোক লৈ পেলাই ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যায় সংঘাতৰ এটা পৰিণতি স্বৰূপে এনেকুৱা দুখ লগা ঘটনা কিছুমান হৈছে ছোৱালীৰ লগতো হৈছে ল'ৰাৰ লগতো হৈছে এইবিলাকৰ উত্তৰবোৰ আমি ক'ত বিচাৰি পাম অৰুণাচলৰ নিদুক যেতিয়া হত্যা কৰা হৈছিল বেসিক্যালি তেওঁৰ লুকছটোৰ কাৰণে তেওঁ দেখিবলৈ এনেকুৱা ধৰণৰ মংগোলয়েড যিখিনি তেওঁৰ ফিচাৰ্ছ আছে মুখমণ্ডলত বা তেওঁ অলপ ষ্টাইলিছ হেয়াৰ ষ্টাইল কৰে বা এটা বিশেষ ধৰণৰ গান চান বা ৱে অফ লাইফ বেলেগ হয় দিল্লীৰ সেই বিশেষ সমাজখনত হয়তো তেওঁৰ সাংস্কৃতিকভাৱে মিলনটো কম আছে সেইটো কাৰণে তেওঁক যে হত্যা কৰিব এই কথাষাৰটো একেবাৰে গ্ৰহণযোগ্য হ'ব নোৱাৰে যিকোনো সমাজতে এইটো কথা গ্ৰহণযোগ্য হ'ব নোৱাৰে বহুত আশা বহুত ভৰসা জীৱনটোক লৈ পেলাই ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যায় আৰু তাত তেনেকুৱা ধৰণৰ এটা কালচাৰ শ্বক যেতিয়া পায় তেওঁলোকক যেতিয়া অৱহেলাৰ দৃষ্টিৰে অৱলোকন কৰা যায় তেওঁৰ মনত এটা বিদ্ৰোহাত্মক ভাৱ এটাও সৃষ্টি হোৱাটো তেনেই স্বাভাৱিক কথা আৰু কি হয় তেওঁ খং উঠে গতিকে তেওঁ হয়তো ৰেছপন্ড কৰিব বিচাৰিব তেওঁ নিজৰ ধৰণেৰে এইটোকে লৈ পেলাই এটা সংঘাতৰ সৃষ্টি হয় আৰু সংঘাতৰ এটা পৰিণতি স্বৰূপে এনেকুৱা দুখ লগা ঘটনা কিছুমান হৈছে ছোৱালীৰ লগতো হৈছে ল'ৰাৰ লগতো হৈছে গতিকে এইবিলাকৰ উত্তৰবোৰ আমি ক'ত বিচাৰি পাম